ভিডিঅ'ত আজি আমি দেখুৱাম পোকো X3 Pro ডেড কণ্ডিশ্যনৰ মোবাইল কি ধৰণে অন কৰা হয়। দেখিছে মোবাইলটো চাৰ্জত লগাইছোঁ, চাৰ্জ লোৱা নাই, মোবাইলটো অনো নহয়। মোবাইলটো মোক দিয়াৰ আগতে কাষ্টমাৰজনে বেলেগ দোকানত দেখুৱাইছিল। তাৰে এখন দোকানে CPU আৰু RAM ৰিবুল কৰিছে, কিন্তু মোবাইলটো অন কৰিব পৰা নাই। কাষ্টমাৰজনে এতিয়া মোৰ ওচৰলৈ আনিছে। এয়া এতিয়া মোবাইলটো আমি CPU, RAM, UFS গোটেইকেইটাই খুলিম। গোটেইকেইটা খুলি মোবাইলটো চাই ল'ম কি প্ৰব্লেম আছে। মোবাইলটো কিন্তু বেলেগ দোকান এখনে যিহেতু আগতে CPU আৰু RAM ৰিবুল কৰা বুলি কৈছে কাষ্টমাৰজনে, তথাপিতো আমি CPU আৰু RAM খুলিছোঁ। আমি আমাৰ মতে কৰিম। এতিয়া RAM খোলা হৈ গ'ল। এতিয়া আমি CPU খুলি আছোঁ। দেখিছে CPUত আমি হিট কৰি আছোঁ খোলাৰ কাৰণে। CPU খোলা হৈ গ'ল। এতিয়া আমি UFS খুলি আছোঁ। দেখি আছে UFSত আমি হিট দি আছোঁ খোলাৰ কাৰণে। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগৰ দোকানখনত UFSটো ৰিবুল কৰা নাই, সেইকাৰণে UFSটো উঠোৱাত অলপ বেছি সময় লাগিল। অনলি CPU আৰু RAM হে ৰিবুল কৰিছিল। দেখি আছে আমি এতিয়া CPUটো ক্লিন কৰি আছোঁ, কিন্তু CPUটোত মাজত 4টা কেপাচিটৰ থাকে, কিন্তু যিহেতু বেলেগ দোকান এখনে ৰিবুল কৰিছে, কিন্তু কেপাচিটৰ 4টা CPUত নাই, ক্লিন কৰি দিছে। কেপাচিটৰ কেইটা নাথাকিলেও কিন্তু মোবাইলটো অন হ'ব, থাকিলে ভাল। দেখি আছে CPUৰ বেক চাইড মানে ৰেমৰ চাইড আমি ক্লিন কৰি আছোঁ। এয়া RAM ক্লিন কৰি আছোঁ। CPU আৰু RAM ক্লিন কৰা হৈ গ'ল। এয়া আমি UFS ক্লিন কৰি আছোঁ। দেখি আছে UFS ক্লিন হৈ আছে। এয়া CPU ৰিবলিং প্ৰচেছ চলি আছে। ভিডিঅ'টো গোটেইখিনিয়ে চাব, আধা চালে একো বুজি নাপাব। তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। CPU ৰিবুল হৈ গ'ল। এয়া আমি RAM ৰিবুল কৰি আছোঁ।
ৰেম ৰিবুল হৈ গ'ল। এয়া UFS এয়া UFS ৰিবুলিং প্ৰচেছ আৰম্ভ। এতিয়া আমি মাদাৰবোৰ্ডত পেজ লগাই আছোঁ, দেখি আছে। এতিয়া আমি ইয়াত CPU লগোৱাম। এয়া CPU আহি গ'ল। এতিয়া আমি CPU লগোৱাৰ কাৰণে SMD হিট থাকিব 350 আৰু এয়াৰ থাকিব 26। এয়া আমি CPUত হিট কৰি আছোঁ লগোৱাৰ কাৰণে। CPU লগোৱা হৈ গ'ল। এতিয়া CPUৰ ওপৰত ৰেম বহিব। তাৰ কাৰণে CPUৰ ওপৰত আমি পেজ লগাই আছোঁ। এই পেজ লগোৱাৰ পাছত আমি ইয়াৰ ওপৰত ৰেমটো বহুৱাম। এইটো যিহেতু ডাবল ডেকাৰ, এইকাৰণে ৰেমটো বেলেগ আৰু UFSটো বেলেগ। আৰু বেলেগ হেণ্ডছেটবিলাকত UFS আৰু ৰেম একেলগে থাকে, দুটা IC থাকে ডাঙৰ ডাঙৰ, কিন্তু এইটো হেণ্ডছেটত তিনিটা CPU তলত, তাৰে ওপৰত ৰেম আৰু বাকী যিটো লগাবা আছে আমাৰ ছাইডত সেইটো হ'ল UFS, মানে ষ্ট'ৰেজ। UFSটোতে আমাৰ যিবিলাক ফটো, ভিডিঅ' গোটেই হেণ্ডছেটৰ বস্তু UFSটোতে থাকে, ৰেমত নাথাকে। ৰেম লগোৱা হ'ল। এতিয়া আমি UFSটো লগোৱাম। অলপ আগতে মই কৈছোঁৱে এই UFSটোতেই মোবাইলৰ কমপ্লিট ষ্ট'ৰেজ, আৰু ইয়াতে থাকে ফটো, ভিডিঅ', ফোন নম্বৰ, IMEI নাম্বাৰ, কমপ্লিট মোবাইলৰ বস্তুটো এই ICটোতে থাকে। এয়া আমি UFS লগাই আছোঁ। মোবাইল IC লগোৱা হৈ গ'ল। এতিয়া আমি মোবাইলটো অন কৰি চাম। মোবাইলটো যিহেতু কাষ্টমাৰজনে মোক ডেড কণ্ডিশ্যনত দিছিল, এতিয়া মোবাইলটো অন হয় নে নহয় আমি এতিয়া চাম। এয়া মোবাইল অন হৈ গৈছে, পোকো লগো আহিছে। মোবাইলৰ ৰিকভাৰী মেনু আহিছে। ৰিকভাৰী মেনু অহা মানে ভলিউম পাৰ্টটা শ্বৰ্ট আছে। ভলিউম পাৰ্টটা ৰিপেয়াৰ কৰাৰ পাছত মোবাইলটো টোটেলি অন হৈ যাব। দেখিছে মোবাইল অন। থেংক ইউ।